বৰপেটা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বৰপেটাৰ গাজিয়াৰ নিতুল কলিতা। উদ্ধাৰ 3টা ড্ৰাগছ ভৰ্তি চাবোনৰ কেছ। জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় 33 গ্ৰাম। ড্ৰাগছখিনিৰ বজাৰ মূল্য 2 লক্ষাধিক টকা। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে চহৰখনৰ পলিটেকনিক কলেজৰ ওচৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীটোক। ড্ৰাগছ সৰবৰাহকাৰীটোৱে চলাই অহা AS15U 5602 নম্বৰৰ এখন TVS বাইকো জব্দ কৰিছে আৰক্ষীয়ে। আমি 7:30 বজাত আমাৰ বৰপেটাৰ DSP যেতিয়া জন্ম ডাঙৰীয়া নেতৃত্বৰ এটা আৰক্ষী টিমে এটা বাইকত গৈ থকা যি ল'ৰাজনৰ নাম নিতুল কলিতা, গজিয়াত ঘৰ, বয়স 27 বছৰ, তেওঁৰ পৰা প্ৰায় 33.61 গ্ৰাম ড্ৰাগছ ইয়াতে জব্দ কৰা হয়। আৰু নিয়াৰেষ্ট মেজিষ্ট্ৰেট হিচাপে মই ইয়াত থাকোঁ আৰু মোৰ উপস্থিতিত গোটেই কামখিনি হৈছে। আৰু লগতে ইয়াত আপোনালোকে দেখিব পাইছে গোটেই গাঁৱৰ ৰাইজ আছে। গোটেই এইখিনি 33.61 গ্ৰাম। আনুমানিক মূল্য এৰাউণ্ড 2 to 2.5 লাখ। বেলেগ একো নাই, পলিথিন বেগ আছিলে আৰু গাড়ীখন আছে ইয়াত দেখিছে আপুনি। থেংক ইউ। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।